আচলতে আমি হকি ইণ্ডিয়া আৰু তামিলনাডু গভৰ্ণমেণ্ট আৰু তামিলনাডু হকি সন্থাই এই যুটীয়া প্ৰচেষ্টাত বিশ্বকাপ জুনিয়ৰ হকি অহা 28 নৱেম্বৰৰ পৰা চেন্নাই মাদুৰাইত অনুষ্ঠিত হ'ব আৰু তাত এই বছৰৰ FIS জুনিয়ৰ মেন চেম্পিয়নশ্বিপত 24টা কাণ্ট্ৰিয়ে ভাগ ল'ব প্ৰথমবাৰৰ বাবে আৰু সেই টুৰ্ণামেণ্টৰ উদ্বোধনী প্ৰাকখনত হকি ইণ্ডিয়া আৰু তামিলনাডু গভৰ্ণমেণ্ট আৰু তামিলনাডু হকিয়ে ভাৰতবৰ্ষৰ 20খন ৰাজ্যত এই ৱৰ্ল্ড কাপ ট্ৰফি ঘূৰোৱাৰ সিদ্ধান্ত লৈছিল ব্লেছিং ল'বৰ কাৰণে আৰু তাতে আমি গৌৰৱান্বিত যে 20খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমে ইতিমধ্যে ইয়াৰ আগতে ৱৰ্ল্ড কাপ এছিয়া কাপ এবাৰ জুনিয়ৰ এছিয়া কাপ ইয়াত আমি ট্ৰফি পালোঁ আনুৱেল প্ৰগ্ৰামৰ বাবে কিন্তু আমি আজি গৌৰৱেৰে ক'ব বিচাৰোঁ যে এই জুনিয়ৰ বিশ্বকাপ 2021 চনত আমাৰ অসমৰ ৰাজধানী গুৱাহাটীতে হোৱাৰ কথা আছিল কোভিডৰ বাবে এই জুনিয়ৰ বিশ্বকাপ হস্তান্তৰিত হৈ গৈছিলে আৰু পুনৰ এই ট্ৰফি আমাৰ অসমলৈ উভতি আহিছে আমি গৌৰৱান্বিত এইকাৰণেই এই 2021 চনত যি জুনিয়ৰ বিশ্বকাপ হকি গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল তাৰ সেই বিশ্বকাপৰ থিম সং যিজন মহান শিল্পী আমাৰ জুবিন গাৰ্গে তৈয়াৰী কৰাৰ কথা চিন্তা হোৱা কৈছিলে কিন্তু আজি দুৰ্ভাগ্য যে যিজন মহান শিল্পীৰ যোৱা প্ৰয়াত হ'ল আজি আমি সেই স্থানতে আজি জুনিয়ৰ বিশ্বকাপ হকিৰ আনুৱেল ফাংচন আমি NLAP সোণাপুৰৰ যিটো ইনষ্টিটিউট তাত কৰাৰ কথা ভাবিছোঁ আৰু যেহেতুকে জুবিনৰ ক্ষেত্ৰ দিয়ে এই ট্ৰফি যাব যেহেতুকে জুবিনে সপোনত কৈছিলে যে আমি বিশ্বকাপৰ থিম সং গোৱাৰ এটা ইচ্ছা আছিলে 2021 চনত যিয়ে নহওক কোভিডৰ কাৰণে সেই বিশ্বকাপ হৈ নুঠিল অসমত কিন্তু আশা কৰিম যে এই বিশ্বকাপ নহ'লেও বিশ্বকাপ ট্ৰফি জুবিনৰ স্মৃতিটো আমি যাতে লৈ যাব পাৰোঁ সমাধি ক্ষেত্ৰত তাৰো আমি ইচ্ছা কৰিছোঁ হয়তো অতি সোনকালে আমি এইটো পদক্ষেপ লৈছোঁ যে 12 বজা 12:30 বজাৰ ভিতৰত সেই জুবিন ক্ষেত্ৰতো আমি বিশ্বকাপ হকি লৈ যাম আৰু আমি ভাবোঁ যে অসমৰ পৰা এই আশীৰ্বাদ লৈ ভাৰতীয় হকি দলে যাতে বিশ্বকাপ জয় কৰিব পাৰে তাৰ আমি সপোন দেখিছোঁ মানে গুৱাহাটী ক'ত প্ৰদৰ্শিত হ'ব গুৱাহাটীত ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'ল এতিয়া আমাৰ ভূপেন হাজৰিকাৰ সমাধিস্থলত আমি সম্পন্ন কৰিছোঁ ইয়াৰ পিছতে আমি জুবিন ক্ষেত্ৰলৈ লৈ যাম জুবিন ক্ষেত্ৰত আমি ৰাইজৰ বাবে এই আনুৱেল প্ৰগ্ৰাম কৰিম তাৰ পিছতে আমি লৈ যাম মূল স্থলী NLAP এনি ছেকশ্যনত য'ত আমাৰ সামৰণিভাৱে সুন্দৰকৈ সকলো ব্যক্তি সকলো খেলুৱৈৰ উপস্থিতিত এই অনুষ্ঠানটো আমি আয়োজন কৰিম আমাৰ এই ট্ৰফিৰ লগত ইতিমধ্যে হকি ইণ্ডিয়াৰ পৰা ৰিপ্ৰেজেণ্ট কৰি আমাৰ তামিলনাডু হকি জেনেৰেল ছেক্ৰেটাৰী তেখেত আহিছে তাৰ লগে লগতে এই ট্ৰফিৰ শুভাৰম্ভণি অনুষ্ঠানত যিটো আনুৱেল প্ৰগ্ৰাম ফাইনেল প্ৰগ্ৰামৰ কাৰণে গোৱালিয়ৰ স্পৰ্টছ ইউনিভাৰ্চিটিৰ আমাৰ VC ডাঙৰীয়ানী বাইদেউ আছে আৰু আমাৰ অসম হকীৰ সমূহ বিষয়ববীয়া ইয়াত আছে আৰু আমি আশা কৰিম যে ফাইনেল যিটো আমাৰ অনুষ্ঠান হ'ব NLAPত তাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উত্তৰ পূৰ্বাঞ্চলৰ হকী এছ'চিয়েশ্যনৰ ৰাজ্যিক সভাপতি সম্পাদকসকল আৰু আমাৰ ক্ৰীড়া বিভাগৰ সঞ্চালক সচিব সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ আমি আশা কৰিম সকলোৱে যাতে উপস্থিত থাকি বিশ্বকাপ আনুৱেল ফাংচনত সাফল্যমণ্ডিত কৰি তুলিব
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 website www.aipguwahati.in